হয় যদি 3 4 বিন্দুটো থ্ৰাইজ y ইকুৱেল টু ax + 7 সমীকৰণটোৰ লেগডালৰ ওপৰত থাকে তেনেহ'লে এর মান উলিওৱা। এতিয়া এটা বিন্দু এটা লেগডালৰ ওপৰত আছে, এইটো কেতিয়া থাকিব? যেতিয়া লেগডাল সেই বিন্দুৰ মাজেদি যাব, অৰ্থাৎ এই সমীকৰণডাল এই বিন্দুত ছেটিছফাই কৰিব, তেতিয়াহে এই সমীকৰণৰ লেগডাল এই বিন্দুত থাকিব, হয় না? এইটো যদি ইয়াত ছেটিছফাই কৰে তেতিয়াহ'লে এই পইণ্টবিলাক, এই এক্স আৰু ৱাইৰ ভেলুবিলাক ইয়াত বহাই দিয়া যাব। তেতিয়াহ'লে এই এক্স আৰু ৱাইৰ ভেলুখিনি আমি ইয়াতে বহাই দিওঁ, অট'মেটিকলি আমাৰ এটো আমাৰ ওলাই আহিব, এর মানটো আমি পাই যাম। ঠিক আছে, আমি প্ৰথমে সমাধানখিনি লিখিম। সমাধান লিখাৰ পিছত আমি লিখিম দিয়া আছে বুলি লিখি আমি সমীকৰণডাল লিখি দিম 3y = ax + 7। এটা আমি 1 নম্বৰ দি দিম। এতিয়া 1 নঙত আমাৰ বিন্দু কোনটো দিয়া আছে? এইটো 3 4 মানে কি? ইয়াত x = 3 আৰু y = 4। এইটো আমি বহুৱাই দিম, বহুৱাই পাওঁ কি পাম? এইটো বহুৱাই দিলে 1 ইমপ্লাইজ কৰোঁ, x আৰু y ভেলুটো বহাই দিওঁ। 3 * y ঠাইত বহাবা 4, a * x ঠাইত কি বহাব লাগে? 3, এইটো 3 দি আছে, প্লাছ ইয়াত আছে 7 বহাই দিয়া। এইটো সলভ কৰিলে 3 4 × 12 হ'ব, এইটো 3a হ'ব, প্লাছ এইটো 7 হ'ব। নাম্বাৰ দুটা আছে, নাম্বাৰ দুটা এ ঠাইত কৰি দিলে হ'ল 12, 7টো ইফালে লৈ আহিলে মাইনাছ হ'ব, ইয়াত 3a আছে। এইটো মাইনাছ কৰিলে ডাঙৰটোৰ প্লাছ আছে, তেতিয়াহ'লে এনচাৰটো আমাৰ প্লাছত আহিব। এই দুটা মাইনাছ কৰিলে আহিব 5 আহিব। 5 = 3a পাম। দিছ ইমপ্লাইজ আমি ইয়াৰ পৰা লিখিব পাৰোঁ 5/3 = a। যিহেতু 3টো ইয়াতে মাল্টিপুল হৈ আছে বা পূৰণ হৈ আছে, এইটো ইফালে আহিলে হৰণ বা ডিভাইড হৈ যাব। a = কিমান পালোঁ? এইটো পালোঁ অতএব a = এইটো পাইছোঁ। দিছ ইমপ্লাইজ আমি ইয়াৰ পৰা এইটো লিখিব পাৰোঁ যে a = 5/3। এইটো আমি লিখিব পাৰোঁ। এইটো আমি এৰ ভেলু উলিয়াব লাগে, গতিকে নিৰ্ণয় এর মান 5/3। এইটো আমাৰ এনচাৰ আহি যাব। এতিয়া আহোঁ নেক্সটটোলৈ। চ' 2 নম্বৰটো কি আছে? যদি P4 বিন্দুটো 4x + y = 16 লেগডালৰ ওপৰত থাকে তেন্তে পিৰ মান উলিয়াব। এইটো আগৰ দৰে কৰি দিম। প্ৰথমে আমি ষ্টাৰ্ট কৰোঁ সমাধানটো লিখিম, লিখি পেলাই দিয়া আছে বুলি লিখিম, লিখি আমাৰ সমীকৰণডাল লিখি দিম 4x + y = 16 দি এইটো 1 নম্বৰ দি দিলোঁ। এতিয়া 1 নঙত আমাৰ পিৰ ভেলু উলিয়াব লাগে নহয়, x আৰু y ভেলু বহাই দিলে তেতিয়াহ'লে পিৰ ভেলু আমাৰ ওলাই যাব। x = p, যদি এইটো আগত আছে আৰু 4টো পিছত আছে তেতিয়াহ'লে y বুজাব, y = 4 বহুৱাই পাওঁ। এতিয়া 1 ইমপ্লাইজ কৰি দিম। 1 ইমপ্লাইজ কৰি দিলে 4 × x ঠাইত আহি যাব p, প্লাছ y ঠাইত আহি যাব 4 = 16। এইটো হৈ যাব 4p, আৰু এই 4টো ইয়াতে প্লাছ হৈ আছে, এইফালে লৈ যাম, মাইনাছ হৈ যাব, যিহেতু 4pৰ লগত 4 প্লাছ নহ'ব। নাম্বাৰৰ লগত হয় নাম্বাৰ প্লাছ বা মাইনাছ হয়, ভেৰিয়েবলটো প্লাছ বা মাইনাছ নহ'ব নাম্বাৰৰ লগত। গতিকে ইয়াত চোৱা 4p আছে, এইটো যদি আমি মাইনাছ কৰোঁ, ডাঙৰটো প্লাছ আছে নহয়, তেতিয়াহ'লে এনচাৰটো আমাৰ প্লাছত আহিব, 12 আহিব, আৰু 4p = 12 পাম নহয়। দিছ ইমপ্লাইজ p = 4টো মাল্টিপুল পূৰণ হৈ আছে, ইয়াত আহিলে ভাগ হৈ যাব, 3 4 × 12 হ'ব। দিছ ইমপ্লাইজ p = 3। তাৰ তলত আমি লিখি দিম নিৰ্ণয় পিৰ মান কিমান পালোঁ? 3।
3 নম্বৰটো কি দিয়া আছে, যদি টুৱাইজ ইকুৱেল টু ax - 4 সমীকৰণৰ লেগডাল 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে এৰ মান নিৰ্ণয় কৰা। 1 2 বিন্দুৰ মাজেৰে যায় মানে এক্স আৰু ৱাই পইণ্টটো ছেটিছফাই কৰিছে ইয়াতে, 1 আৰু 2 ভেলুটো আমি ইয়াত বহাই দিলে আমাৰ এনচাৰটো আহি যাব। গতিকে আমি প্ৰথমতে লিখি দিম, দিয়া আছে সমাধানটো লিখিব আগত, সমাধান লিখি দিয়া আছে বুলি লিখিম। ইয়াত লিখি দিব লাগে টুৱাইজ y ইকুৱেল টু ax - 4, এইটো দি 1 নম্বৰ সমীকৰণ দি দিয়া। এতিয়া 1 নঙত যেহেতু এইটো পইণ্টৰ মাজেদি গৈছে নহয়, এইটো পইণ্টৰ ভেলুবিলাক আমি বহাই দিম 1 নঙত। তেতিয়াহ'লে 1 নঙত x ইকুৱেল টু 1 আৰু y ইকুৱেল টু 2 বহুৱাই পাওঁ। ওৱান ইমপ্লাইজ কৰিলে কি হ'ব, 2 ইনটু ৱাইৰ ঠাইত আহিব 2, a ইনটু এক্সৰ ঠাইত কি আহিব 1 - 4। এইটো কৰিলে 4 পাম, এইটো কৰিলে a পাম, এইটো কৰিলে -4 পাম। ইমপ্লাইড চিহ্ন 4 আৰু -4টো ইফালে লৈ আহিলে +4 হ'ব ইকুৱেল টু a। দিছ ইমপ্লাইজ এইটো মানে 8 ইকুৱেল টু a হ'ব, a ইকুৱেল টু 8 লিখিব পাৰোঁ। গতিকে নিৰ্ণয় এৰ মান, যেহেতু এর মান নির্ণয় কৰিব দিছে, এর মান 8, এইটো আমার অ্যান্সার আহি গ'ল। সো এইটো কি দি আছে, যদি 2k - 3 k + 2 বিন্দুটো 2x + 3y + 15 ইকুৱেল টু 0 সমীকৰণৰ লেখডালৰ ওপৰত থাকে তেন্তে কেৰ মান উলিয়াব। এই দুটা বিন্দু আছে, এই বিন্দু দুটা যদি এই সমীকৰণৰ যিটো লেখ আছে সেই লেখৰ ওপৰত থাকে তেন্তে কেৰ মান উলিয়াব। যদি এই বিন্দুটো যদি এই সমীকৰণৰ লেখডালৰ ওপৰত আছে তেন্তেহ'লে এই বিন্দুটো সমীকৰণডালক ছেটিছফাই কৰিছে, তেতিয়াহ'লে এক্স আৰু ৱাইৰ ভেলুটো ইয়াতে বহাই দিলে আমি কেৰ মান পাই যাম। তেতিয়াহ'লে আমি মেথটো ষ্টাৰ্ট কৰোঁ, সমাধান বুলি লিখি দিওঁ। সমাধান, তাৰপিছত আমি দিয়া আছে বুলি লিখিম। দিয়া আছে বুলি লিখি দিম। দিয়া আছে বুলি লিখি আমি ইয়াৰ সমীকৰণটো যিটো আছে সেইটো লিখি দিম, 2x + 3y + 15 ইকুৱেল টু 0 দি 1 নম্বৰ দি দিলোঁ। এতিয়া 1 নঙত এক্স আৰু ৱাইৰ ভেলুটো বহাই দিম, এক্স ইকুৱেল টু 2k - 3, যেহেতু এইটো আগত আছে এইটো এক্স হ'ব আৰু পিছতটো ৱাই হ'ব নহয়, ৱাই ইকুৱেল টু k + 2 বিন্দুটো বহুৱাই পাওঁ, হৈ গ'ল। এতিয়া এইটো বহাই দিওঁ, 1 ইমপ্লাইজ 2 ইনটু এক্সৰ ঠাইত আহিব 2k - 3 প্লাছ অফ ৱাই 3y নহয়, তো 3 ইনটু ৱাইৰ ঠাইত আহিব k + 2 প্লাছ অফ 15 আছে, এইটো যেনেকুৱা তেনেকুৱাই থাকিব। চ' এইটো মাল্টিপল কৰি দিওঁ, 2 2 গুণ কিমান হ'ব 4, লগত k আছে 4k, এইটো আকৌ ইয়াৰ লগত মাল্টিপল হ'ব 6 হ'ব, 3 2 গুণ, ইয়াত আছে +3 নহয়, 3 লগত k মাল্টিপল হৈ 3k হ'ব, 3 লগত 2 মাল্টিপল হৈ 3 2 গুণ 6 হ'ব, আৰু 15 আছে 15 বহাই দিয়ক, এইটো হৈ যাব। এতিয়া k আছে 4টা, ইয়াতে আছে 3টা, গোটেইকেইটা প্লাছ আছে, তেতিয়াহ'লে 4টা আৰু 3টা মিলি কেইটা হ'ল 7টা হ'ল নহয়, 7k। ইয়াত আছে -6, ইয়াত আছে +6, দুইটা সেম টাৰ্ম আছে, এটা প্লাছ আৰু এটা মাইনাছ, তেতিয়াহ'লে কেঞ্চেল হৈ যাব। তেতিয়াহ'লে ইয়াত থাকিব 15 অনলি নহয়, k ইকুৱেল টু কিমান হ'ব, 7k ইকুৱেল টু, আমি ইফালে 15 লৈ আহোঁ, -15 হৈ যাব। এতিয়া 7টো ডিভাইড হ'ব -15/7, এইটো আহিব আমাৰ এনচাৰটো। গতিকে আমাক কি উলিয়াব দিছে, কেৰ মান নিৰ্ণয়, কেৰ মান -15/7। 1 - 2 বিন্দুটো 3x - 2y ইকুৱেল টু 7 সমীকৰণৰ লেখডালৰ
ওপৰত আছেনে নাই পৰীক্ষা কৰা। মানে এই বিন্দুটো এই সমীকৰণডালৰ লেগডালৰ ওপৰত আছেনে নাই এইটো আমাৰ পৰীক্ষা কৰিব লাগে। আমি কি পাইছিলোঁ, বিন্দু দিয়া থাকিলে আমি এনেকুৱা সমীকৰণ সৃষ্টি কৰিব পাৰোঁ। তাত কি কৰিছিলোঁ, এনেকুৱা যিটো সমীকৰণ আছিলে এই পাৰ্টটোত 1 আৰু 2ৰ ভেলু বহাই দিছিলোঁ, বহাই দি পেলাই এইটো পাৰ্ট পাই গৈছিলোঁ নহয়। এনেকৈ আমি সমীকৰণ এটা সৃষ্টি কৰিছিলোঁ বিন্দুৰ পৰা 2 নম্বৰত। তেতিয়াহ'লে সেইটো ফৰ্মুলা ইয়াতে ইউজ কৰোঁ। আমি লেফ্ট হেণ্ড ছাইডত এই বিন্দুটোৰ ভেলু দুটা বহাই দিম, বহাই দি ৰাইট হেণ্ড ছাইডত আমি যদি এইটো পাওঁ তেতিয়াহ'লে এই বিন্দুটো লেগডালৰ ওপৰত আছে বুলি আমি প্ৰমাণ এটা পাই যাম। ঠিক আছে। চ' এতিয়া দিয়া আছে দি আমাৰ কি লিখা আছে, 3x - 2y = 7 এইটো আমাৰ সমীকৰণ আছিল। চ' x = কি পাইছোঁ, 1 পাইছোঁ, আৰু y = -2 এইটো আমাক দিয়া আছে। গতিকে লেফ্ট হেণ্ড ছাইডটো আমি ধৰি লওঁ। লেফ্ট হেণ্ড ছাইডত কি আছে, 3x - 2y আছে। এইটো আমি সলভ কৰোঁ। 3 × x ঠাইত 1 আহিব, -2 × y ঠাইত কি আহিব, -2। এইটো সলভ কৰিলে 3 পাম। এইটো মাইনাছ ইনটু মাইনাছ কৰিলে প্লাছ হৈ যাব। 2 × 2 কৰিলে 4 হ'ব। চ' এইটো প্লাছ কৰিলে 7 পাম। চ' এইটো চাওক ৰাইট হেণ্ড ছাইডৰ সংখ্যাটোৰ সৈতে মিলিছে। গতিকে ইয়াত আমি ৰাইট হেণ্ড ছাইড লিখি দিম। গতিকে এই পইণ্টটো বহাই পেলাই আমি ৰাইট হেণ্ড ছাইডৰ ইকুৱেল পালোঁ। গতিকে এই পইণ্টটো এই সমীকৰণৰ পইণ্ট হয়, আৰু এই সমীকৰণৰ যিটো পইণ্ট, গতিকে এই সমীকৰণৰ ওপৰত পইণ্টটো পাম আমি, বা বিন্দুটো আমি পাম। গতিকে ইয়াতে লিখি দিব পাৰোঁ 1 - 2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেগডালৰ ওপৰত আছে। এইটো আমাৰ পৰীক্ষা কৰা হৈ গ'ল নহয়। এতিয়া আহক 6 নম্বৰটোলৈ। -3 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেগডালৰ ওপৰত অৱস্থিত হয়নে ঠাৱৰ কৰা। এতিয়া আমাক চাব লাগে যে -3 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ ওপৰত আছেনে নাই। তো এইডাল সমীকৰণৰ ওপৰত তেতিয়া থাকিব যেতিয়া x আৰু y ৰ ভেলু ইয়াত বহাই দিলে ইয়াত ইকুৱেল পাম, তেতিয়াহে থাকিব। চ' আমি এইটো ষ্টাৰ্ট কৰোঁ নহয়। প্ৰথমত দিয়া আছে বুলি লিখোঁ, যি দিয়া আছে এইটো লিখি ল'ম। দিয়া আছে মানে আমাৰ যি লাগিব ইয়াতে সেইখিনি আমি লিখি ল'ম। তো 4x + 7y = 9 এইটো আমাৰ দিয়া আছে। আৰু ইয়াত কি x = -3 আৰু y = 2 এইখিনি আমাৰ দিয়া আছে। গতিকে আমি লেফ্ট হেণ্ড ছাইড ল'ম, একদম আগৰটোৰ দৰে। লেফ্ট হেণ্ড ছাইড ল'ম। কিমান আছে লেফ্ট হেণ্ড ছাইড, 4x + 7y আছে। 4 × x ঠাইত -3 বহাই দিম, প্লাছ 7 × y ঠাইত 2 বহাই দিম। চ' এইটো কৰিলে প্লাছ ইনটু মাইনাছ মাইনাছ হৈ যাব। 3 × 4 = 12 হ'ব, প্লাছ 7 × 2 = 14 হ'ব, -12 + 14। চ' ডাঙৰটোৰ আগত প্লাছ আছে, এনচাৰটো পজিটিভ আহিব। আৰু এটা প্লাছ আৰু এটা মাইনাছ আছে, সংখ্যাবিলাক মাইনাছ কৰিব লাগে, তেতিয়াহ'লে ইয়াত কি পাম, +2 পাম। চ' এই +2 ইফালে কিমান আছে, 9। এই 9ৰ ইকুৱেল হয় নেকি, নহয়। তেতিয়াহ'লে আমি ইয়াৰ পৰা ক'ব পাৰোঁ ৰাইট হেণ্ড ছাইডৰো ইকুৱেল নহ'ব। চ' লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড যেতিয়া ইকুৱেল নহয়, তেতিয়া এই বিন্দুটো এই সমীকৰণৰ ওপৰত নাই, অৰ্থাৎ এই সমীকৰণৰ এইটো বিন্দু নহয়। এইটো এটা বিন্দু, এই সমীকৰণ নহয়। তেতিয়াহ'লে আমি ইয়াৰ পৰা কি লিখিব পাৰিম, গতিকে -3 বিন্দুটো 4x + 7y = 9 সমীকৰণৰ লেগডালৰ
ওপৰত অৱস্থিত নহয়। আমাক ঠাৱৰ কৰিব দিছে, আমি ঠাৱৰ কৰিলোঁ নহয় বুলি। চোৱা ইয়াত কি দিয়া আছে, কি চৰ্তত ax প্লাছ by প্লাছ c ইকুৱেল টু 0 আৰ্হিৰ লেখ মূলবিন্দুৰ মাজেৰে যাব। চাওক যদি চোৱা যদি মূলবিন্দুৰ মাজেৰে যায় তেতিয়াহ'লে এক্সও 0 হ'ব, ৱাইও 0 হ'ব। চ' আমাক যিহেতু উল্লেখ কৰিছে মূলবিন্দুৰ মাজেৰে যাব বুলি, তো আমি ধৰি লওঁ মূলবিন্দুৰ মাজেৰেই যায়, তেতিয়াহ'লে আমি চৰ্তটো বাহিৰ কৰাৰ সুবিধা হ'ব। চ' আমাৰ চৰ্ত কি দিয়া আছে, ax প্লাছ by প্লাছ c ইকুৱেল টু 0, এইটো দি 1 নম্বৰ দি দিয়া। ধরো লেখডাল মূলবিন্দুর মাজেদি যায়, গতিকে এক নঙত x ইকুৱেল টু 0 আৰু y ইকুৱেল টু 0 বহুৱাই পাওঁ। কি পাম, এইটো বহুৱাই দিলে 1m প্লাছ কৰি দিওঁ। a ইন্টু এক্সৰ ঠাইত 0, b ইন্টু ৱাইৰ ঠাইত 0 প্লাছ c ইকুৱেল টু 0। এইটো 0 হৈ যাব, এইটোও 0 হৈ যাব, থাকিব কি c, c ইকুৱেল টু 0। যদি c ইকুৱেল টু 0 হয়, এইটোৱে আমাৰ নিৰ্ণয় চৰ্ত। গতিকে নির্ণয় শর্ত c ইকুয়াল টু 0, অর্থাৎ c ইকুয়াল টু 0 হলে আমার লেখডাল মূলবিন্দুর মাঝারে পার হয়ে যাব।